বৰপেটা ৰোডত লাচিত দিৱস উদযাপনৰ প্ৰস্তুতি। হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলাৰ উদ্যোগত আৰু বৰপেটা ৰোড নগৰৰ সহযোগত অহা 24 নৱেম্বৰ তাৰিখে বৰপেটা ৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব বিশ্ববীৰ লাচিত দিৱস। আৰু এই উদ্দেশ্যে ইতিমধ্যেই প্ৰদীপ দেৱনাথক সভাপতি, অলকেশ বায়নক কাৰ্যকৰী সভাপতি আৰু সুব্ৰত সিংহক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে এখন উদযাপন সমিতি। আৰু 24 নৱেম্বৰত অনুষ্ঠিত হোৱা লাচিত দিৱসৰ লগত সংগতি ৰাখি অহা 23 নৱেম্বৰত অনুষ্ঠিত হ'ব পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ আৰু চিত্ৰাংকন প্ৰতিযোগিতা। আৰু 24 নৱেম্বৰৰ লাচিত দিৱসৰ দিনা পুৱা 7 বজাতেই অনুষ্ঠিত হ'ব পৰিৱেশ নিকাকৰণ আৰু তাৰ পিছত পৰ্যায়ক্ৰমে পতাকা উত্তোলন, বীৰ লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, ভাৰত মাতাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ আৰু 9 বজাত উলিওৱা হ'ব বাইক ৰেলী আৰু 11 বজাত অনুষ্ঠিত হ'ব মুকলি সভা আৰু মুকলি সভাতেই সম্বৰ্ধনা জনোৱা হ'ব বহুতো বিশিষ্ট ব্যক্তিক আৰু তাৰ পিছতেই অনুষ্ঠিত হ'ব বঁটা বিতৰণ কাৰ্যসূচী আৰু আহাৰ গ্ৰহণ। আৰু লাচিত দিৱস অৰ্থাৎ বীৰ লাচিতৰ জন্ম জয়ন্তীৰ সমূহ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। নমস্কাৰ, আমি হিন্দু জাগৰণ মঞ্চ অসমৰ উদ্যোগত এইবেলি আমাৰ বৰপেটা ৰোডত অহা 24 নৱেম্বৰ 2024 ইংৰাজী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে লাচিত বৰফুকনদেৱৰ জন্ম জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু সেই উদ্দেশ্যে অহা 24 নৱেম্বৰ ৰবিবাৰ ৰাতিপুৱা 7 বজাত আমাৰ প্ৰথম কাৰ্যসূচী পৰিৱেশ নিকাকৰণ, ৰাতিপুৱা 8 বজাত পতাকা উত্তোলন, ৰাতিপুৱা 8:15 বীৰ লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচী, ৰাতিপুৱা 8:30 বজাত ভাৰত মাতাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, ৰাতিপুৱা 9 বজাত মটৰ চাইকেল শোভাযাত্ৰা, ৰাতিপুৱা 11 বজাত মুকলি সভা, দুপৰীয়া 1 বজাত নিজ নিজ প্ৰতিভা আৰু কৰ্মদক্ষতাৰে সমাজলৈ সেৱা আগবঢ়োৱা শ্ৰদ্ধেয় বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন, দুপৰীয়া 1:30 বজাত বঁটা বিতৰণ আৰু 2 বজাত দুপৰীয়াৰ আহাৰ গ্ৰহণ। আৰু আমাৰ 23 তাৰিখে আমাৰ ইয়াৰে লগত সংগতি ৰাখি ৰাতিপুৱা 7 বজাত পৰিৱেশ নিকাকৰণ, ৰাতিপুৱা 8 বজাত গছপুলি ৰোপণ কাৰ্যসূচী আৰু ৰাতিপুৱা 10 বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই সমূহ কাৰ্যসূচীত আমি বৰপেটাবাসী জনসাধাৰণক তেওঁলোকৰ পৰা আমি সহায় সহযোগ কামনা কৰিছোঁ আৰু সিদিনাখন তেওঁলোকে সকলোৱে যাতে আহি আমাৰ অনুষ্ঠানত আমাৰ লগত উপস্থিত থাকি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰে তাৰ বাবে সকলোকে আমি আমাৰ ফালৰ পৰা আমি আমন্ত্ৰণ জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।